এইখন উৰণ সেতু কাৰণ এই দেশত আজি 10 দিনমানৰ আগতে খুলিছিলে, মই নাজানো, কিন্তু খুলি দিয়াৰ লগে লগে আমি দেখিলোঁ, এটা অনুভৱ হ'ল চাৰিওপিনৰ পৰা যেন কিছুমান মানে যান জঁটৰ সৃষ্টি মানে কৰাৰ কাৰণে খুলিছিল যেন লাগিছিলে। গতিকে আৰু কোনো বিজুলী বাতিও নাই, এতিয়াও ৰাস্তাটো চব বেয়া হৈ আছে, কিমান গাড়ী গৈ আছিলে, কিমান এক্সিডেণ্টৰ পৰা মানুহে বহুত বাচি আছে। গতিকে মই ভাবোঁ আৰু এই ৰাস্তাটো সম্পূৰ্ণ নোহোৱাকৈ খুলি দিয়াৰ কাৰণে মাজতে মই কথাখিনি কৈছিলোঁ, কিন্তু হঠাৎ আজি আকৌ ইয়াত বনকৈ দিছে। বনকৈ দিয়াৰ কাৰণে মই বেয়া পোৱা নাই, কিন্তু মোৰ কথা হ'ল কি যে বন্ধ কৰাৰ পিছত সম্পূৰ্ণকৈ এইবাৰ মানে সাৰ্বজনীনভাৱে সজাই পৰাই দলংখন লাইটৰ ব্যৱস্থা কৰি তেতিয়া মুকলি কৰক, তেতিয়া আমি সহযোগ কৰিম। তাৰমানে চাওক, এইপিনে বনকৈ থৈছে, সিপিনৰ পৰা আকৌ যিটো হাতীগাঁও পিনৰ পৰা সেইপিনে আকৌ মুখখন খোলা আছে। গতিকে মানুহ আহিছে, আহি পেলাই আকৌ এইখিনিৰ পৰা বন্ধ থকাৰ কাৰণে আকৌ ঘূৰি গৈছেগৈ। তেওঁলোকৰ কাম চাওক, নেশ্যনেল হাইৱে অথৰিটিৰ কাম চাওক, আৰু আপোনাৰ যিটো আপোনাৰ ইয়াত কনষ্ট্ৰাকশ্যনৰ কৰি আছে গণপতিয়ে, তেখেতসকলৰ মূৰ্খামিৰ বাহিৰে একো নাই। সিহঁতৰ মানে মূৰ্খৰ স্বৰ্গত বাস কৰিছে মোৰ কথা মতে। সিপিনে খোলা আছে, এইপিনে বন্ধ আছে, এইটো কি কথা? গতিকে মানুহবিলাক আহি আকৌ ইয়াৰ পৰা ঘূৰি গৈছে, আহি পেলাই আকৌ ইয়াৰ পৰা আমাৰ কিছুমানে ধৰক ভিডিঅ' কৰিছে, তেওঁলোক ধৰা পৰিছে, তেওঁলোকে লাজ পাইছে। গতিকে এই বস্তুটো কিয় হৈছে, আৰু মই ক'ম অতি সোনকালে সিটো চাইডো বন্ধকৈ দিয়ক, নহ'লে আৰু দুৰ্ঘটনা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।